নমস্কাৰ মই ডক্টৰ কৃষ্ণচন্দ্ৰ নাৰ্জাৰী মই জেএনআৰচি হস্পিটেলৰ নৰ্থ গুৱাহাটী কেম্পাছত হৃদৰোগ বিশেষজ্ঞ হিচাপে আছো। আজি মই আপোনালোকৰ মাজলৈ আহিছো। কিছুদিন পিছত আমি ৱৰ্ল্ড হাৰ্ট ডে হিচাপে সেলিব্ৰেট কৰো প্ৰতি বছৰৰ দৰে, আৰু প্ৰতি বছৰে আমি মানুহক এই ৱৰ্ল্ড হাৰ্ট ডেৰ সুযোগ লৈ হাৰ্টৰ বিষয়ে দুআষাৰ কওঁ যাতে সাধাৰণ মানুহৰ উপকাৰ হয়। আমি হাৰ্টৰ অসুখ বুলি ক'লে আচলতে এটা এন্টিটি নহয়, বহুত কেইটা ভাগ থাকে। হাৰ্টৰ অসুখক আমি সাধাৰণতে ইংৰাজীত কাৰ্ডিওভাস্কুলাৰ ডিজিজ বুলি কওঁ। আপুনি জানি আচৰিত হ'ব যে প্ৰতি বছৰে গোটেই পৃথিৱীত 20.5 মিলিয়নতকৈ বেছি মানুহ অকল কাৰ্ডিওভাস্কুলাৰ ডিজিজৰ কাৰণে মৃত্যুমুখত পৰে। কিন্তু তাৰ বিপৰীতে আৰু এটা ভাল কথাটো হ'ল কি, আমি হাৰ্টৰ অসুখ বুলি ক'লে কিছুমান প্ৰিমেচিয়ৰ ডেথ বুলি এটা টাৰ্ম থাকে। প্ৰিমেচিয়ৰ ডেথ মানে যিবিলাক নেকি বয়সৰ অলপ কম বয়সতে মৃত্যুমুখত পৰে। সো প্ৰিমেচিয়ৰ ডেথ কিন্তু আমি প্ৰায় 70-80% ডেথ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ আমি যদিহে সঠিক পন্থা হাতত লওঁ। সঠিক পন্থা মানে আমি সজাগ হ'ব লাগিব আৰু সোনকালে স্ক্ৰিনিং কৰি ল'ব লাগিব। বিশেষকৈ ফেমিলিত যদি হিষ্ট্ৰী থাকে খুব সোনকালে হাৰ্টৰ অসুখ আছে নে নাই আমি স্ক্ৰিনিং কৰি ল'ব লাগে। আৰু আৰ্লি স্ক্ৰিনিং কৰিলে আচলতে এইটো এফৰ্ডেবল হয়, বহুত খৰচৰ কথা নাহে। আৰু লগতে আমি কিছুমান পন্থা অৱলম্বন কৰিব লাগে, যেনেকৈ ৰেগুলাৰ ফিজিকেল এক্টিভিটি কৰিব লাগে আৰু প্ৰপাৰ নিউট্ৰিশ্যন ভাল নিউট্ৰিশ্যন সদায় ফ'ল' কৰিব লাগে। চ' এইখিনি কৰিলে আমি একচুৱেলি বহুতখিনি কাৰ্ডিওভাস্কুলাৰ ডিজিজ প্ৰিভেণ্ট কৰি ৰাখিব পাৰিম। এতিয়া মই এইমাত্ৰ কৈছোঁ যে হাৰ্টৰ অসুখ এটা এণ্টিটি নহয়, কিছুমান জন্মৰ সময়তেই ডায়েগন'চিছ হয়, সেইবিলাকক কনজেনিটেল হাৰ্ট ডিজিজ বুলি কয়। কিছুমান আকৌ আমি সৰু বয়সত 5 পৰা 15 বছৰ বয়সত ডিঙিত বেক্টেৰিয়েল ইনফেকশ্যন এটা হয়, সেইটো পিছলৈ গৈ 10-15 বছৰ পিছত গৈ আমাৰ হাৰ্টৰ ভিতৰত যিবিলাক দৰ্জা থাকে, দৰ্জা যিটো আমি মেডিকেল ভাষাত ভাল্ভ বুলি কওঁ, ভাল্ভত ইফেক্ট কৰে। তেতিয়া ভাল্ভটোৰ মানে যিটো বেছিক ফাংচন এবাৰ অ'পেন আৰু এবাৰ ক্ল'জ হোৱা, সেইটোত মানে ইফেক্ট কৰে। চ' এই ৰিমেটিক হাৰ্ট ডিজিজটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। এইটো যিটো ভাল্ভত ইফেক্ট হয়, এইটো ৰিমেটিক হাৰ্ট ডিজিজ বুলি কয়। কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ? মই মাত্ৰ ক'লোঁ এই ডিজিজটো একচুৱেলি ষ্টাৰ্ট হয় ডিঙিত ইনফেকশ্যন হয়, পিছলৈ হাৰ্টত ইফেক্ট কৰে। চ' কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ? এই ৰিমেটিক হাৰ্ট ডিজিজটো 5 পৰা 15 বছৰ বয়সত যেতিয়া ডিঙিত ইনফেকশ্যন হয়, তেতিয়া সেইটো ৰিমেটিক ফিভাৰ বুলি কয়। তো ৰিমেটিক ফিভাৰটো সাধাৰণতে খুব ক্ৰাউডেড প্লেচত, অলপ আনহাইজেনিক প্লেচত সেইবিলাকত বেছিকৈ হয়। চ' আমি যদি প্ৰপাৰ হাইজিন মেইনটেইন কৰোঁ আৰু ডিঙিত ইনফেকশ্যন হোৱাৰ লগে লগে যদি আমি যথেষ্ট চিকিৎসা লওঁ, তেতিয়াহ'লে এইটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। নেক্সট আৰু এটা এণ্টিটি আছে কৰ'নাৰী আৰ্টাৰী ডিজিজ। এইটো আমি আগতেও বহুতবাৰ আলোচনা কৰিছোঁ। কৰ'নাৰী আৰ্টাৰী ডিজিজটো হ'ল কি, আমাৰ কৰ'নাৰী আৰ্টাৰী মানে যিবিলাক তেজৰ নলী আমাৰ হাৰ্টৰ মাচলটোক ছাপ্লাই দিয়ে, এই ছাপ্লাই দিয়া তেজৰ নলীত যদি বেয়া ফেট জমা হয়, তেতিয়াহ'লে আমাৰ কৰ'নাৰী আৰ্টাৰী ডিজিজ হয়। কৰ'নাৰী আৰ্টাৰী ডিজিজ কিছুমান গ্ৰেজুৱেলি লাহে লাহে চিভিয়াৰিটি বাঢ়ি যায়, কিছুমান আকৌ খুব ছাডেনলি হয়। ছাডেনলি এটা তেজৰ নলী ব্লক হৈ যাব পাৰে, তেতিয়া মানুহৰ হাৰ্ট এটেক হয়। এইটো এটা এণ্টিটি কৰ'নাৰী আৰ্টাৰী ডিজিজ, যাক নেকি আমি যথেষ্ট পৰিমাণে প্ৰিভেণ্ট কৰি ৰাখিব পাৰোঁ। চ' কৰ'নাৰী আৰ্টাৰী ডিজিজ কাৰ হয়? যিবিলাকৰ ৰিস্ক ফেক্টৰ কিছুমান থাকে, তাহাঁতৰ ৰিস্কটো বেছি থাকে। এটা বয়সত 30-40 বছৰ হোৱাৰ লগে লগে ৰিস্কটো বাঢ়িয়ে যায়। আৰু লগতে যদি টবেকো ইউজাৰ হয়, স্মকাৰ হয়, বা ফেমিলিত যদি এনেকুৱা কৰ'নাৰী আৰ্টাৰী ডিজিজ হিষ্ট্ৰী আছে কাৰোবাৰ, আৰু যদি বেছি পৰিমাণৰ মানে ব্লাড চুগাৰটো বেছি থাকে, মানে ডায়েবেটিছ থাকে, বা ব্লাড প্ৰেছাৰ বেছি থাকে, বা বেয়া কলেষ্ট্ৰল যদি বেছি থাকে, বা বেছিকৈ ফিজিকেল এক্টিভিটি যদি নাথাকে, তেতিয়াও কৰ'নাৰী আৰ্টাৰী ডিজিজ হয়। চ' এনেকুৱা ধৰণৰ কৰ'নাৰী আৰ্টাৰী ডিজিজ থাকিলে আমি আগতেই প্ৰিভেনশ্যন কৰিব পাৰোঁ কৰ'নাৰী আৰ্টাৰী ডিজিজ যাতে নহয়। এইখিনি ৰিস্ক ফেক্টৰ্ছখিনি যদি আমি ভালকৈ কণ্ট্ৰলত ৰাখোঁ। চ' এইখিনিকে মই আজি থুলমূলকৈ কওঁ, কাৰণ প্ৰিভেনশ্যনটো খুবেই ইম্পৰ্টেণ্ট এই কাৰণেই, কাৰণ ডিজিজটো এবাৰ হৈ যোৱাৰ পিছত যথেষ্ট খৰচৰ কথা আহি যায়, আৰু প্ৰিভেণ্ট কৰি ৰাখিব পাৰিলে আমি যথেষ্ট কম খৰচতে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। চ' আমি প্ৰপাৰ গাইডেঞ্চ ল'ব লাগে ডক্টৰৰ, যাতে আৰ্লি স্ক্ৰিনিং কৰি ল'ব পাৰোঁ মোৰ কিবা ডিজিজ আছে নেকি জানিবলৈ, আৰু প্ৰপাৰ ডায়েট আৰু ৰেগুলাৰ ফিজিকেল এক্টিভিটি মেইনটেইন কৰিব লাগে। এইখিনিকে কৈ মই আজি সামৰিছোঁ।